নগৰ ডকপকাত লটাৰী খেলৰ নামত প্ৰবঞ্চনা লাংহিং বগাদল গণেশ মন্দিৰৰ নামত ভুৱা লটাৰী খেল অনুষ্ঠিত কৰা হৈছিল মন্দিৰৰ নাম ঠিকনা ব্যৱহাৰ কৰি বিক্ৰী কৰা হৈছিল লটাৰীৰ টিকট সংবাদ মাধ্যমৰ দ্বাৰাহে মন্দিৰ কমিটি অৱগত হৈছে লটাৰী খেলৰ বিষয়ে এই ঘটনা সন্দৰ্ভত ডকমকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মন্দিৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি মন্দিৰ সমিতিৰ বিষয়ববীয়াসকলে উল্লেখ কৰিছে যে আমাৰ বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰ সমিতিৰ তৰফৰ পৰা কোনো ধৰণৰ খেলৰ আয়োজন কৰা হোৱা নাছিল আৰু লটাৰী খেলৰ সৈতে জড়িত নহয় মন্দিৰ পৰিচালনা সমিতি আৰু দুষ্ট চক্ৰই মন্দিৰৰ ঠিকনা আৰু পৰিচয় ব্যৱহাৰ কৰি এই ঘটনা সংঘটিত কৰিছে শ্ৰী শ্ৰী বগাদল গণেশ মন্দিৰ কমিটিৰ তৰফৰ পৰা এইটোৱে অৱগত কৰিব বিচাৰিছোঁ যে আমি যোৱা 5 জুন শুকুৰবাৰ তাৰিখে আসাম 365 এই চেনেলত ব্ৰেকিং যিটো নেকি দিছে আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ বগাদল গাঁৱৰ ইয়াত মানে এড্ৰেছখন লৈ পেলাই মানে লটাৰীটো দিয়াটো আমাৰ দৃষ্টিগোচৰ হৈছে দৰাচলতে আমাৰ এইটো বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰৰ কমিটিৰ তৰফৰ পৰা এনেকুৱা নগৰ ডকপকাত লটাৰী খেলৰ নামত প্ৰবঞ্চনা লাংহিং বগাদল গণেশ মন্দিৰৰ নামত ভুৱা লটাৰী খেল অনুষ্ঠিত কৰা হৈছিল মন্দিৰৰ নাম ঠিকনা ব্যৱহাৰ কৰি বিক্ৰী কৰা হৈছিল লটাৰীৰ টিকট সংবাদ মাধ্যমৰ দ্বাৰাহে মন্দিৰ কমিটি অৱগত হৈছে লটাৰী খেলৰ বিষয়ে এই ঘটনা সন্দৰ্ভত ডকমকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মন্দিৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি মন্দিৰ সমিতিৰ বিষয়ববীয়াসকলে উল্লেখ কৰিছে যে আমাৰ বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰ সমিতিৰ তৰফৰ পৰা কোনো ধৰণৰ খেলৰ আয়োজন কৰা হোৱা নাছিল আৰু লটাৰী খেলৰ সৈতে জড়িত নহয় মন্দিৰ পৰিচালনা সমিতি আৰু দুষ্ট চক্ৰই মন্দিৰৰ ঠিকনা আৰু পৰিচয় ব্যৱহাৰ কৰি এই ঘটনা সংঘটিত কৰিছে শ্ৰী শ্ৰী বগাদল গণেশ মন্দিৰ কমিটিৰ তৰফৰ পৰা এইটোৱে অৱগত কৰিব বিচাৰিছোঁ যে আমি যোৱা 5 জুন শুকুৰবাৰ তাৰিখে আসাম 365 এই চেনেলত ব্ৰেকিং যিটো নেকি দিছে আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ বগাদল গাঁৱৰ ইয়াত মানে এড্ৰেছখন লৈ পেলাই মানে লটাৰীটো দিয়াটো আমাৰ দৃষ্টিগোচৰ হৈছে দৰাচলতে আমাৰ এইটো বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰৰ কমিটিৰ তৰফৰ পৰা এনেকুৱা